যে অসমৰ শিক্ষা অনুষ্ঠানৰ পৰিচালনা ব্যৱস্থাটোৰ পৰা ৰাজনীতি মুক্ত হ'ব লাগে। সেৱা আৰু কাউন্সিল একত্ৰীকৰণ হ'ব। কি হ'ব? অসমৰ যিকোনো মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অৰ্থনৈতিক সমস্যাৰ কাৰণে পঢ়া শুনা বাদ দিব নালাগিব। শিক্ষানুষ্ঠান পৰিচালনাৰ দায়িত্ব ৰাজনীতিবিদৰ হাতৰ পৰা আনি শিক্ষাবিদৰ হাতত অৰ্পণ কৰাটো অত্যন্ত প্ৰয়োজন। যিচাম ল'ৰা ছোৱালী মেধাৱী কিন্তু বাহিৰলৈ পঢ়িবলৈ যাব নোৱাৰে, সেইচাম ছাত্ৰ ছাত্ৰী ক'ত পঢ়িব? দিছপুৰৰ পৰা যাতে এই কাউন্সিল ৰাজ্যিক বোৰ্ড যাতে নিৰন্তন নহয়, তাৰ কাৰণে সুস্থিৰ সিদ্ধান্ত ল'ব লাগে। যিসমূহ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অৰ্থনৈতিক সমস্যাৰ কাৰণে পঢ়িম নপঢ়িম ভাবি আছে, তেওঁলোকক আমি ক'ব খোজো যে পঢ়িম নপঢ়িম সিদ্ধান্ত বাদ দি পঢ়িম এই সিদ্ধান্তলৈ যাতে আগবাঢ়ি যায়। অসমৰ যিকোনো মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অৰ্থনৈতিক সমস্যাৰ কাৰণে পঢ়া শুনা বাদ দিব নালাগিব। যিকোনো মেধাৱী ছাত্ৰ ছাত্ৰীয়ে অৰ্থনৈতিক সমস্যা থাকিলে তাত সদৌ অসম ছাত্ৰ সন্থাই সাৰথী হিচাপে থিয় দিব, সম্পূৰ্ণ সমৰ্থন আগবঢ়াব, যাতে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। এই কাম ছাত্ৰ সন্থাই অব্যাহত ৰাখিছোঁ আৰু আজিও এই কথা আমি পুনৰ দোহাৰিছোঁ। যিচাম ল'ৰা ছোৱালী মেধাৱী কিন্তু বাহিৰলৈ পঢ়িবলৈ যাব নোৱাৰে, সেইচাম ছাত্ৰ ছাত্ৰী ক'ত পঢ়িব? সেইচাম ল'ৰা ছোৱালীয়ে অসমত পঢ়িব লাগিব। আৰু সেইকাৰণে আমাৰ ইয়াত মেধাৱী যিচাম ছাত্ৰ ছাত্ৰী মেধাৱী, সেই মেধাৱী ছাত্ৰ ছাত্ৰীৰ মুখ চাই ইয়াত শৈক্ষিক সিদ্ধান্ত হ'ব লাগিব, হোৱা নাই। আৰু সেইকাৰণে ইয়াত নতুন নতুন বিষয় অন্তৰ্ভুক্ত কৰিব লাগিব। এটা সৰু তুলনা, দিল্লী বিশ্ববিদ্যালয়ৰ কথা পাতো। দিল্লী বিশ্ববিদ্যালয়ত 84টা বিভাগ আছে, 84 ডিপাৰ্টমেণ্ট। লুইটাৰ পাৰ জিলিকাবলৈ স্থাপন হোৱা গুৱাহাটী বিশ্ববিদ্যালয় 48টা বিভাগ। মই বাকী বিশ্ববিদ্যালয়ৰ তথ্য মই নিদিওঁৱেই। সাংস্কৃতিক ডিপাৰ্টমেণ্ট আধা বিভাগ আমাৰ বিশ্ববিদ্যালয়বিলাকত নাই, মহাবিদ্যালয়বিলাকত নাই। কিয় নাই? কিয় নোৱাৰে দিব? দিব লাগিব। চৰকাৰে টকা নাই বুলি বিশ্ববিদ্যালয় বিভাগ খুলিব নিদিব, এই কথা আমি মানি নলওঁ। ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে যিমান বিভাগ দৰকাৰ সিমান বিভাগ আমাৰ বিশ্ববিদ্যালয় খুলিব লাগিব, আমাৰ মহাবিদ্যালয়সমূহত খুলিব লাগিব। তাৰ কাৰণে শিক্ষক লাগিব। নতুন বিষয় নুখুলোতে এতিয়া মহাবিদ্যালয়বিলাকত প্ৰায় 400 শিক্ষকৰ পদ খালী আছে। গতিকে ল'ৰা ছোৱালীৰ মুখ চাই ইয়াত শৈক্ষিক সিদ্ধান্ত হ'ব লাগিব। নতুন নতুন বিষয় প্ৰৱৰ্তন হ'ব লাগিব, আন্তঃগাঁথনি লাগিব। যিমান শিক্ষক লাগে সিমান শিক্ষক দিব লাগিব, কাৰণ আমাৰ ল'ৰা ছোৱালীৰ মংগলৰ কথা। যে আমি এছাম দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰিব বিচাৰিছোঁ। অসমত বহু ছাত্ৰ ছাত্ৰীৰ মন আছে, ই কেন্দ্ৰীয় লোকসেৱা আয়োগে হওক, অসম লোকসেৱা আয়োগে হওক, বেংকিং হওক, ৰেলৱে হওক, চবতে। কিন্তু প্ৰশাসনটোত আমাৰ সকলো স্তৰত অসমীয়া দক্ষ বিষয়া লাগিব। এছাম ভাৰতীয় প্ৰশাসনিক বিষয়া আমাৰ প্ৰস্তুত কৰা অত্যন্ত প্ৰয়োজনীয়। ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাই আমি এটা সংকল্প লৈছোঁ, আৰু এই সংকল্পটো হ'ল আমি যাকে যাকে দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰাৰ কামত আমি আত্মনিয়োগ কৰিম। আৰু এই বিষয়ত আমি আপোনালোক সকলোৰে দিহা পৰামৰ্শ কামনা কৰিছোঁ। এইটো আমাৰ সংকল্প, যাকে যাকে দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰাৰ সংকল্প। এই বিষয়ত ছাত্ৰ ছাত্ৰীসকলকো অনুৰোধ জনাইছোঁ, সপোন দেখক, লক্ষ্য স্থিৰ কৰি লওক, আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰশিক্ষণ লৈ যি ধৰণে আগবাঢ়িব লাগে, প্ৰতিটো পদক্ষেপত সদৌ অসম ছাত্ৰ সন্থাই সম্পূৰ্ণ সাৰথী হিচাপে থিয় দি এই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস আমি অব্যাহত ৰাখিম। যাকে যাকে দক্ষ প্ৰশাসনিক বিষয়া প্ৰস্তুত কৰাৰ সংকল্প আপোনালোকৰ আগত দোহাৰিম। ৰজাঘৰক ক'ব খোজো যে যিবোৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আমি বিচাৰিছোঁ, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰয়োজন, এই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, শিক্ষা প্ৰতিষ্ঠান অসমত স্থাপন কৰিব লাগিব। চুক্তিৰ সময়ত পোৱা প্ৰতিষ্ঠানৰ পিছত আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ প্ৰয়োজন, আমাৰ ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে প্ৰয়োজন। আন্দোলন নকৰাকৈ এইখন শিক্ষা প্ৰতিষ্ঠান দিয়ক, আমি আন্দোলন নকৰোঁ। কিন্তু আন্দোলন নকৰোঁতে যদি আমি এই শিক্ষানুষ্ঠান নিদিয়ে, তেতিয়াহ'লে আন্দোলন কৰি হ'লেও অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে শিক্ষানুষ্ঠান আমি আনিম। যে অসমৰ শিক্ষা অনুষ্ঠানৰ পৰিচালনা ব্যৱস্থাটোৰ পৰা ৰাজনীতি মুক্ত হ'ব লাগে। অসমৰ সকলো শিক্ষা অনুষ্ঠানৰ পৰিচালনা কমিটিৰ পৰা ৰাজনীতি ব্যক্তিক আঁতৰাই একমাত্ৰ বিশিষ্ট ব্যক্তি আৰু বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা পৰিচালনা কমিটি গঠন কৰাৰ ব্যৱস্থা কৰিব লাগে। শিক্ষানুষ্ঠান পৰিচালনাৰ দায়িত্ব ৰাজনীতিবিদৰ হাতৰ পৰা আনি শিক্ষাবিদৰ হাতত অৰ্পণ কৰাটো অত্যন্ত প্ৰয়োজন। একেধৰণে এতিয়া সেৱা আৰু কাউন্সিল একত্ৰীকৰণ হ'ব। কি হ'ব? আগৰ দৰে চলিব, কাৰণ দুইটা অনুষ্ঠান আমাৰ জাতীয় অনুষ্ঠান, ৰাজ্যিক বোৰ্ড আমাৰ জাতীয় অনুষ্ঠান, ত্ৰুটি বিচ্যুতি আছে, কিন্তু জাতীয় অনুষ্ঠান, এই জাতীয় অনুষ্ঠান দুটা শিক্ষানুষ্ঠানৰ
শ্ৰেণীকোঠাৰ লগত সম্পৰ্কিত হ'ব লাগিব, বৈজ্ঞানিক সম্পৰ্ক লাগিব। আৰু সেইকাৰণে আজি এই মঞ্চৰ পৰা ক'ব খোজো, এখন বোৰ্ড কৰিব খুজিছে, কিন্তু এইখন বোৰ্ডত কিন্তু যিজন মুৰব্বী বিশ্ববিদ্যালয় উপাচাৰ্যৰ সমপৰ্যায়ৰ ব্যক্তিক দিব লাগে। পৰিচালনা কমিটিখন শক্তিশালীভাৱে গঠন কৰিব লাগে, বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা গঠন কৰিব লাগে, যাতে স্বতন্ত্ৰভাৱে শৈক্ষিক সিদ্ধান্ত ল'ব পাৰে। ৰাজ্যখনৰ শিক্ষানুষ্ঠানৰ কাৰণে এই বিষয়টো অত্যন্ত প্ৰয়োজন। দাঁত থকা শক্তিশালী পৰিচালনা কমিটি গঠন হ'ব লাগে। দিছপুৰৰ পৰা যাতে এই কাউন্সিল ৰাজ্যিক বোৰ্ড যাতে নিৰঞ্জন নহয়, তাৰ কাৰণে সুস্থিৰ সিদ্ধান্ত ল'ব লাগে। তেতিয়াহে আমাৰ শিক্ষানুষ্ঠানৰ মংগল হ'ব, ছাত্ৰ ছাত্ৰীৰ মংগল হ'ব, শিক্ষাগুৰুসকলে স্বতন্ত্ৰভাৱে শৈক্ষিক সিদ্ধান্ত ল'ব।